নমস্কাৰ, মই অপূৰ্বই আপোনাক সকলোকে ডেষ্টিন জানিয়ে আন এক ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হ'ল শনিদেৱৰ পৰা 2025 বৰ্ষত কোন দুটা ৰাশিয়ে সকলো সমস্যাৰ পৰা মুক্ত হ'ব। অৰ্থাৎ শনিদেৱৰ যি অশুভ দৃষ্টি, সেই অশুভ দৃষ্টিৰ পৰা দুটা ৰাশি আছে নে এই দুটা ৰাশিয়ে তেওঁলোকৰ সকলো সমস্যাৰ পৰা মুক্ত হ'ব। ভিডিঅ'টো আপোনালোকে সকলোৱে শেষলৈকে চাব। আৰু আমাৰ এই ভিডিঅ' যদি ফেচবুকত প্ৰথমবাৰ কাৰণে চাইছে, পেজটো ফ'ল' কৰিব। আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজিৰ ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু আজিৰ ভিডিঅ'ৰ মূল বিষয়টো হৈ গ'ল যে 2025 চনত এনে কোন দুটা ৰাশি আছে যি দুটাই শনিদেৱৰ কুপদৃষ্টি বা অশুভ দৃষ্টিৰ পৰা মুক্ত হ'ব। আপোনালোকে জানেনে, শনিদেৱ হ'ল ন্যায়ৰ দেৱতা। শনিদেৱে সদায় শৃংখলাজনিত কাম ভাল পায়। শনিদেৱৰ যি আশীৰ্বাদ পায়, তেওঁলোকৰ জীৱনত সকলো ক্ষেত্ৰত সমস্যা দূৰ হয় আৰু সফল হয়। আপুনি যদি শনিদেৱৰ কুপদৃষ্টিত পৰিছে বা অশুভ দৃষ্টিত পৰিছে, আপুনি যি কামেই হাজাৰবাৰ চেষ্টা কৰক, সেই কামত বাধা আহিবই। অৰ্থাৎ আপুনি কৰা কামত বাৰে বাৰে আপোনাৰ সমস্যা আহিব, বাধা আহিব, যাৰ কাৰণে আপুনি সফল হ'ব নোৱাৰে। গতিকে শনিদেৱক সন্তুষ্ট কৰিবলৈ আপোনাৰ এটা গুৰুত্বপূৰ্ণ কথা হৈ পৰে। অৰ্থাৎ আপুনি শনিদেৱক সন্তুষ্ট কৰিবই লাগে। আৰু শনিদেৱ সন্তুষ্ট হ'বলৈ আপুনি কোনো ডাঙৰ পূজা পাতল কৰিব নালাগে। পূজা কৰিব লাগে কেৱল, বা আপুনি সহায় কৰিব লাগে অকল সেই মানুহক যিসকলক শনিদেৱে প্ৰতিনিধিত্ব কৰে। আপোনাৰ ওচৰে পাজৰে থকা শ্ৰমিকসকলক, আপোনাৰ ঘৰত কাম কৰা লগুৱাজনক, বা আপুনি কোনো অনুষ্ঠানত যোৱা সেই চিকটিজনক আপুনি যে সহায় কৰে বা তেওঁলোকৰ আইল পোছন ধৰে বা তেওঁলোকৰ লগত ভাল ব্যৱহাৰ কৰে, তেতিয়া শনিদেৱ সন্তুষ্ট হয়। গতিকে শনিদেৱক সন্তুষ্ট কৰিবলৈ আপুনি এনেদৰে সন্তুষ্ট কৰিলে আপুনি শনিৰ সকলো দুখ কষ্টৰ পৰা মুক্ত পাব পাৰে। গতিকে আপুনি চেষ্টা কৰি চাব। আৰু এতিয়া আপোনালোকক কওঁ, শনিদেৱৰ কুপদৃষ্টিৰ পৰা বা অশুভ দৃষ্টিৰ পৰা 2025 চনত মুক্তি পাব পৰা দুটা ৰাশি। আপোনালোকে নিশ্চয় গম পাইছে যে 2025 চনৰ 29 মাৰ্চ তাৰিখে শনিদেৱে নিজৰ ৰাশি পৰিৱৰ্তন কৰিব। অৰ্থাৎ মূল ত্ৰিকোণ ৰাশি কুম্ভ ৰাশিৰ পৰা শনিয়ে মীন ৰাশিলৈ যাত্ৰা কৰিব। অৰ্থাৎ সেইদিনাৰ পৰা শনিদেৱে মীন ৰাশিত থাকিব 2.5 বছৰ কাৰণে। অৰ্থাৎ 30 বছৰ পিছত শনিদেৱ আহিছে মীন ৰাশিলৈ। আৰু এইখিনি সময়ত শনিদেৱে দুটা ৰাশিৰ কাৰণে সকলো দুখ কষ্টৰ পৰা মুক্ত কৰি দিছে। আৰু সেই দুখ কষ্ট পোৱা হয় শনিৰ ধাৰাৰ পৰা মুক্ত হয়। অৰ্থাৎ শনি ধাৰাৰ পৰা মুক্ত হোৱা দুটা ৰাশি হৈ গ'ল, প্ৰথমে কৰ্কট ৰাশি আৰু আনটো হ'ল বৃশ্চিক ৰাশি। অৰ্থাৎ বৃশ্চিক ৰাশি আৰু কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ কাৰণে এইখিনি সময় যথেষ্ট শুভ বুলি ক'ব পাৰি। তেওঁলোকে ইমান দিনে শনিৰ পৰা যি 2.5 বছৰ শনিৰ পৰা যি কষ্ট খাই আছিলে বা শনিৰ কুপদৃষ্টিত পৰি যি কাম হোৱা নাছিলে, এতিয়া সহজে হ'বলৈ গৈ আছে। অৰ্থাৎ শনিদেৱৰ এইখিনি সময়ত তেওঁ কুপদৃষ্টিৰ পৰা বা অশুভ দৃষ্টিৰ পৰা ৰক্ষা পাব পাৰিব। অৰ্থাৎ যিকোনো কাম সম্ভৱপৰ হৈ উঠিব, সহজ হৈ উঠিব তেওঁলোকৰ কাৰণে। আৰু আপোনাৰ যদি কৰ্কট ৰাশি হয় বা আপোনাৰ যদি বৃশ্চিক ৰাশি হয়, তেনেহ'লে বহু ক্ষেত্ৰৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। আৰু এইখিনি সময় আপোনাৰ কাৰণে শুভ হ'ব। আৰু সৰু সৰু কথাবিলাক বা কামবিলাক আপোনাৰ সহজে হৈ পৰিব। আৰু বাকী সকলো ক্ষেত্ৰত শনিৰ শুভ দৃষ্টি পাবলৈ হ'লে আপুনি কষ্ট কৰিবই লাগিব। আৰু আপুনি শনিদেৱৰ যি প্ৰতিকাৰ আছে, অৰ্থাৎ শনিদেৱে যাক ভাল পায় তেওঁলোকক আপুনি আলপোচান শুশ্ৰূষা কৰিবলৈ আৰম্ভ কৰক। কাৰণ শনিদেৱে সকলো ক্ষেত্ৰতে ন্যায়পৰণতা, ন্যায় থকাটো বিচাৰে। বন্ধুসকল, যদি আপোনাৰ এই ৰাশি দুটাৰ ভিতৰত আপোনাৰ ৰাশি হয়, তেনেহ'লে আপোনাৰ কাৰণে শুভ। এইখিনি সময়ত আপোনাৰ চাকৰি বাকৰি, ব্যৱসায় বাণিজ্য, বিবাহ বাৰু বা আৰ্থিক সম্পদ সকলো ক্ষেত্ৰত আপোনাৰ ক্ষেত্ৰত পজিটিভ হৈ যাব। অৰ্থাৎ আপুনি কৰা কামৰ প্ৰত্যেকটো কামৰ এটা সহজ আৰু সফল হ'ব। গতিকে সেই ক্ষেত্ৰত আপুনি কৰি যোৱা কামবিলাকৰ নতুনত্ব পাব আৰু আপুনি হ'ব লাভৱান। বন্ধুসকল, আপুনি যদি কৰ্কট আৰু বৃশ্চিক ৰাশিৰ গৰাকী আছিল, তেনেহ'লে আজিৰ পৰা আপুনি মুক্ত বুলি অনুভৱ কৰিব পাৰে। অৰ্থাৎ 2025 চনৰ 29 মাৰ্চৰ পিছৰ পৰা আপুনি সকলো সমস্যাৰ পৰা